ইলেক্ট্ৰিক বাছ থকা দেশৰ সকলো ৰাজ্যৰ মাজত বৰ্তমান অসম 6ষ্ঠ স্থানত অৱতীৰ্ণ হৈছে। We are the 6th highest electric bus আমাৰ পজিশনত থকা আমি এখন ৰাজ্যলৈ পৰিণত হৈছো আৰু 100খন ইলেক্ট্ৰনিক বাছ ইলেক্ট্ৰিক্যাল বাছ এইবাৰ আমাক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিছে। এই গোটেইবোৰ যদি আমি এই বছৰত পাই যাওঁ 2026 চনত গুৱাহাটীক আমি এক গ্ৰীণ ট্ৰান্সপোৰ্ট দিব পাৰিম আৰু ফসিল ফুয়েলত চলি থকা বাছ সেৱা আমি প্ৰত্যাহাৰ কৰিব পাৰিম আৰু আমি এটা নিৰ্দিষ্ট গতিলৈ গৈ আছো। মই ভাবো ই অসমৰ বাবে এটা বিশেষ সফলতা হ'ব। লখিমপুৰৰ কেবিনেটত ৰাজ্যৰ কৰ্মচাৰী সকললৈকে জিৰো কষ্ট অৰ্থাৎ কোনো প্ৰিমিয়াম নিদিয়াকৈ কেইটামান ইন্স্যুৰেন্স সেৱা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতি দিছিলো। ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ লগত হোৱা বুজাবুজিৰ চুক্তিৰ জৰিয়তে এই আঁচনিখন 1 জানুৱাৰীৰ পৰা কাৰ্যকৰীকৰণ হ'ল। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যিকোনো কৰ্মচাৰীৰ প্ৰাকৃতিক মৃত্যু হলেও তেওঁলোকে ষ্টেট বেংক আৰু ইউনিয়ন বেংকৰ পৰা 10 লাখ টকাৰ লাইফ ইন্স্যুৰেন্স লাভ কৰিব। যদি প্ৰাকৃতিক হয় ডিজিজৰ কাৰণে বেমাৰত মৃত্যু হয় তথাপিতো চৰকাৰে আগবঢ়োৱা সুবিধাৰ উপৰিও তেওঁলোকে অতিৰিক্তকৈ আৰু 10 লাখ টকা লাভ কৰিব। ইয়াৰ উপৰিও যদি এক্সিডেন্টেল ডেথ হয় 1 কোটি টকা তেওঁলোকৰ পৰিয়ালে পাব। যদি দুৰ্ঘটনাজনিত মৃত্যু হয় দুৰ্ঘটনাত যদি তেওঁলোক পাৰ্মানেন্ট ডিজেবল হয় 1 কোটি টকা পাব আৰু পাৰ্মানেন্ট পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পৰ্যন্ত এই দুইটা বেংকৰ পৰা কৰ্মচাৰীসকলে লাভ কৰিব। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে ট্ৰান্সফাৰ বিচাৰি চৰকাৰী কাৰ্যালয় দুৱাৰে দুৱাৰে ঘূৰি ফুৰাটো এটা নিত্য নৈমিত্তিক কথা আছিলে। নাৰ্ছৰ পৰা আৰম্ভ কৰি ফাৰ্মাচিষ্টৰ পৰা পুলিচ কনিষ্টবলৰ পৰা তেওঁলোকে চৰকাৰৰ দপ্তৰে দপ্তৰে ট্ৰান্সফাৰ পোষ্টিং বিচাৰি ঘূৰি ফুৰে আৰু বিভিন্ন ক্ষেত্ৰত ই ৰাজনৈতিক হস্তক্ষেপৰো এক প্ৰক্ৰিয়া হৈ পৰে। যদি এখন হস্পিটালৰ পৰা এগৰাকী নাৰ্ছ গুচি আহে তাত সেৱা বন্ধ হৈ যায়, কিন্তু যদি এগৰাকী ওলাই যায় এগৰাকী সোমাই আহে তেতিয়াহলে চিকিৎসালয়খনৰ সেৱা বঞ্চিত নহয়। সেইকাৰণে কোনো এখন ইনষ্টিটিউচনক খালী নকৰোৱা কৰি ভাৰতৰ ভিতৰতে প্ৰথম আমি এটা নতুন স্বচ্ছতা আনিছো যে এতিয়াৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গোটেই বছৰটো ট্ৰান্সফাৰ পোষ্টিং হৈ নাথাকে। আমি এটা পোৰ্টেল মুকলি কৰিছো যাক স্বাগত সতীৰ্থ বুলি কৈছো। এই পোৰ্টেলটো প্ৰত্যেক বছৰে 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে খোলা থাকিব। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে যিমান কৰ্মচাৰীয়ে আবেদন কৰিব খোজে বদলিৰ 1, 2, 3, 4, 5 5খন জিলাৰ অপচন দি তেওঁলোকে বদলিৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব আৰু এটা পাৰস্পৰিক বুজাবুজিৰে যিমান আমি একমোডেট কৰিব পাৰো। জানুৱাৰী মাহত পোৰ্টেলত আবেদন কৰিব 28 ফেব্ৰুৱাৰীলৈকে পোৰ্টেল খোলা থাকিব। বিহুৰ আগতে 14 এপ্ৰিলৰ আগতে কম্পিউটাৰে ট্ৰান্সফাৰ কৰি দিব, বিষয়াই নহয়। কম্পিউটাৰে লোকেট কৰিব যে এওঁ শিৱসাগৰৰ পৰা ধেমাজি আহিব খুজিছে, এখেতে ধেমাজিৰ পৰা শিৱসাগৰত আহিব খুজিছে। কম্পিউটাৰে তাক লোকেট কৰিব, কম্পিউটাৰে ডিসাইড কৰিব আৰু ডাইৰেক্টৰৰ ডিজিটেল সিগনেচাৰত ট্ৰান্সফাৰ অৰ্ডাৰ ওলাই যাব। তাত মেনুৱেল হস্তক্ষেপ কাৰোৱে নাথাকিব। স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ বদলিৰ এটা নতুন প্ৰক্ৰিয়ালৈ অসমে খোজ দিলে। ৰাজ্য চৰকাৰে সামূহিক প্ৰচেষ্টা হাতত লৈছে যে কেনেকৈ আমি ইউনিকোডত অসমৰ যিকেইটা লিপি এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, ব আৰু ৰৰ ধৰণৰ অসমৰ যিকেইটা বিশেষ লিপি সেই লিপিকেইটাক আমি কেনেকে ইউনিকোডৰ আওতালৈ আনিব পাৰো তাৰ বাবে বিশেষ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। আৰু বঙালী ভাষাৰ লিপিখিনি কেৱল মাত্ৰ যে বঙালী ভাষাৰ লিপি নহয়, ই অসমীয়া ভাষাৰো লিপি, তাকো সগৌৰৱে ইউনিকোড প্লেটফৰ্মত প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰাৰম্ভিক প্ৰচেষ্টা ৰাজ্য চৰকাৰে ইতিমধ্যে হাতত লৈছে। খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব।
খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড কৰিডৰ 8,000 কোটি টকা ব্যয়েৰে ঘোষণা হ'ব শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে বৰাপানীলৈকে যাম বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত ইট উইল টেক জাস্ট 5 আৱাৰ্ছ বিটুইন শিলচৰ টু গুৱাহাটী ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে মই খুব সোনকালে ভাল খবৰ আশা কৰিছো মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছো নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছো এই কুমাৰ ভাস্কৰ বৰ্মা সেতু এই বছৰৰ জুন জুলাই মাহত শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম আসাম ইলেক্ট্ৰিচিটি বোৰ্ড যাক আমি এপিডিচিএল বুলি কওঁ ইট ইজ অন প্ৰফিট ফৰ লাষ্ট 2 ইয়াৰ্ছ সেই কাৰণে এই বছৰ আমি ইলেক্ট্ৰিচিটি মাচুল হ্ৰাস কৰিব পৰা অৱস্থালৈকে আহিম উইদাউট ফ্ৰীবি আন ৰাজ্যৰ মডেল বিলাক কপি নকৰি with efficient administration আমি যোৱা 2 বছৰত we made a profit of total 600 crores আৰু এই বছৰ আমি এই 600 কোটি টকা ইলেক্ট্ৰিচিটিৰ দাম হ্ৰাস কৰি ৰাইজক উভতাই দিম বহুত সময়ত কয় যে লাভ কৰি ৰাইজৰ কি লাভ হ'ব ৰাইজৰ লোৱাৰ ইলেক্ট্ৰিচিটি টেৰিফ এইবাৰ আমি বহাগ বিহুৰ পৰা আৰম্ভ কৰিম লাহে লাহে ইলেক্ট্ৰিচিটিৰ দাম কমোৱা 50 পইচাৰ পৰা 1.5 টকা আমি লোৱাৰ মিডল ক্লাছ জুনে অন্তত 150 ইউনিট খৰচ কৰে তেওঁলোকৰ বাবে এই বছৰ আমি 1.5 টকা মাচুল হ্ৰাস কৰাৰ আমি এটা লক্ষ্য বান্ধিছো আৰু যদি এই ধৰণে আমি প্ৰফিটত থাকো 2026 চনতো আমি আৰু 1 টকা কমাব পাৰিম দেন আসাম টেৰিফ উইল বি ভেৰি ভেৰি কম্পেয়াৰেবল হৈ যাব উইথ দা আদাৰ ষ্টেট এই বছৰ আমি ভূটানত যাওঁতে ভূটানৰ চৰকাৰৰ লগত আমি আলোচনা কৰিছো অৰুণাচল চৰকাৰৰ লগতো আমাৰ আলোচনা চলি আছে অৰুণাচল আৰু ভূটানত 500 মেগাৱাটছৰ দুটা হাইডেল প্ৰজেক্ট অসম চৰকাৰে উৎপন্ন কৰাৰ বাবে ইট উইল বি ওন বাই আসাম গভৰ্নমেন্ট অসমত যেহেতু হাইডেল পাৱাৰৰ বৰ্তমান কোনো স্কোপ নাই কপিলি এই বছৰত আমি ইনোগ্ৰেট কৰিম তাৰ পিছত অসমত জলবিদ্যুৎ প্ৰকল্প নাথাকিব সেই কাৰণে আমি ভাৰত আৰু ভূটানত ৰাজ্য চৰকাৰৰ ইলেক্ট্ৰিচিটি বোৰ্ডে দুটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ দিশত আমি আগবাঢ়িছো 100% ইলেক্ট্ৰিচিটি উইল কাম বেক টু আসাম সেই ধৰণে আমি এটা নতুন বিকল্প গ্ৰীণ পাৱাৰৰ ক্ষেত্ৰত আগবাঢ়িছো অসমত এই পৰ্যন্ত আমি 4,400টা সোলাৰ ৰূপটপ আমি লগাব পাৰিছো আৰু সকলোৰে ইলেক্ট্ৰিচিটি বিল এইকেইটা লগোৱাৰ পিছত অলমোষ্ট নীল আহিছে আৰু সোলাৰ ৰূপটপ লগোৱাটো ভাৰত চৰকাৰেও সাবসিডি অসম চৰকাৰেও সাবসিডি দিয়ে নিজৰ পৰা 20-22 হাজাৰ টকা খৰচ কৰি বাকি 1.5 লাখ টকা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়ে অসমত 1.5 লাখ মানুহে সোলাৰ ৰূফটপৰ কাৰণে আবেদন কৰিছে আমি 5,000 ইনষ্টল কৰিছো 4,400 অসমৰ ডেকা লৰাসকলক সোলাৰ ৰূফটপ লগোৱা কামত আগবাঢ়ি আহিবলৈ মই আহ্বান জনাইছো ইট ইজ এ ইমাৰ্জিং সেক্টৰ সোলাৰ ৰূফটপ লগোৱা আৰু তাক সাৰ্ভিসিং কৰা এই ক্ষেত্ৰত অসমৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সমূহৰ পৰা পাছ কৰা ITI পৰা পাছ কৰা লৰা ছোৱালী বিলাকে বহুত ডাঙৰ কৰ্ম সংস্থাপন পাব পাৰে মই সোলাৰৰ ক্ষেত্ৰত ডেকা লৰা ছোৱালী সকলক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো অসম চৰকাৰৰ নিজা প্ৰচেষ্টাত আমি নিৰ্মাণ কৰা 120 মেগাৱাটৰ লোৱাৰ কপিলি হাইড্ৰ ইলেক্ট্ৰিকেল প্ৰজেক্টটো এই বছৰতে আমি শুভ উদ্বোধন কৰিম এইটো নেপকো বা কাৰো নহয় ইট ইজ এ পিওৰলি আমাৰ অসম ইলেক্ট্ৰিচিটি বোৰ্ডে নিৰ্মাণ কৰা এই প্ৰকল্পও আমি এই বছৰত আমি আগবঢ়াম এই বছৰত আমি শহীদ কনকলতা বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিম দিস ইউনিভাৰ্সিটি নৰ্মেল ইউনিভাৰ্সিটি নহব ইয়াত AI ৰবটিক্স 3D AR VR যি নতুন সাবজেক্টস আছে এই সাবজেক্টৰ ওপৰত কনসেন্ট্ৰেট কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয় স্থাপনৰ কাম আমি এই বছৰত আৰম্ভ কৰিম উইথ এ ইনভেষ্টমেন্ট অফ 400 crores and this will be a new technology university for state of Assam
হিউমেনিটিক্সৰ সাবজেক্ট থাকিব, ফিজিক্স কেমিষ্ট্ৰি থাকিব, বাট ইট ইজ বিং মডেল এজ ইণ্ডাষ্ট্ৰি 4.0 এনাবল ইউনিভাৰ্চিটি, য'ত নেকি ৰবটিক্স, টেকনলজি, অগমেন্টেড ৰিয়েলিটি গোটেই নতুন সাবজেক্ট বিলাকৰ ওপৰত এই বিশ্ববিদ্যালয়খনে ফোকাস কৰিব। এই বছৰটো 2025ত ৰেচন কাৰ্ডৰ দোকানৰ জৰিয়তে দালি, নিমখ আৰু চেনি প্ৰদানৰ বাবেও ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা হাতত ল'ব, যাতে বজাৰতকৈ কম দামত ৰেচন কাৰ্ড দোকানৰ জৰিয়তে দৰিদ্ৰ লোকে, মধ্যবিত্ত লোকে দালি, চেনি আৰু নিমখ কম দামত পাব পাৰে। এই বছৰত আমি 250 কিলোমিটাৰ মথাউৰি, য'ত নেকি ব্ৰহ্মপুত্ৰ বা গোটেই নদী বা সমূহত নাছিলেই, তাত আমি মথাউৰি বনাবৰ বাবে আগবাঢ়িছো।